ছেকেণ্ড হেণ্ড গাড়ী বিচাৰি আছে গুগলত গৈ ইয়াত আহি পেলাই জাষ্ট সাৰ্চ কৰি দিব cargyan.com CARGAYN এক নম্বৰতে আহিব এনেকৈ গুগলত cargyan ক্লিক কৰি দিব আৰু আমাৰ ইয়াত যিমান গাড়ী লিষ্টেড আছে এই গাড়ীখিনি ডেইলি বেচিছত আপ টু ডেট হৈ যায় কিমান গাড়ী আহি আছে তো গোটেইখিনি গাড়ী পাব আৰু লগতে ইয়াত ডিসপ্লে কাৰ্ছতো যদি যায় বাকিখিনি যিমানখিনি গাড়ী আছে এটাৰ পিছত এটা ব্ৰাউজ কৰি গৈ থাকিব পাৰিব আৰু তাৰ লগতে যদি গাড়ী সাৰ্চ কৰিব বিচাৰে জাষ্ট ইয়াত ক্লিক কৰিব সাৰ্চৰ অপচনত আৰু ইয়াত লিখিব যেনেকৈ মোৰ i20 লাগে সাপোজ তো i20 লিখি পেলাই ইয়াত সাৰ্চত মাৰি দিব আহি যাব যদি আমাৰ ইয়াত ষ্টকত আছে তেনেহলে আহি যাব আৰু তাৰ লগতে যদি আমি গাড়ীত ক্লিক কৰো ৰিড মোডত ক্লিক কৰিব ইয়াত চাক লোকেশন কিলোমিটাৰ ম্যানুৱেল নেট অটোমেটিক হেখিনি আহি যাব আৰু তাৰ লগতে মই ল্যাপটপতো একবাৰ দেখুৱাই দিও জাষ্ট একো কৰিব নালাগে গুগলত গৈ cargyan এনেকৈ ক্লিক কৰিব cargyan এনেকৈ আহি যাব আহাৰ পিছত এই গাড়ীৰ ষ্টকখিনি ইয়াত আহি যাব আৰু যদি গুটে গাড়ী চাব লাগে কাৰ ডিসপ্লে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে গুটে গাড়ীখিনি আমাৰ তাত আহি যাব আৰু মোবাইলতো সেম আহিব ইয়াত আপোনালোকে খালি জাষ্ট ৰিড মোডত ক্লিক কৰিলে বাকি গাড়ীখিনি ডিটেইলছ ইয়াত পাই যাব যেনেকৈ ক্ৰেটা আমি যদি ৰিড মোডত ক্লিক কৰো ইয়া আহি গল আৰু ক্ৰেটাৰ ৰিলেটেড ডিটেইলছখিনি তলত আহি যাব ইয়াত এনেকৈ নেক্সট কৰি থাকিলে গাড়ীবিলাক আহি গৈ থাকিব